মানে কথাটো হৈছে এনেইতো সমাজত সদায় শ্ৰমজীৱী মানুহ থাকেই। সামন্ত যুগত মানে যিসকলে খেতি বাতি ইত্যাদি কাম নানা ধৰণৰ ৰজাঘৰীয়া কামবিলাক কৰিছিল, তেওঁলোকো শ্ৰমজীৱী মানুহ। আজিকালি শ্ৰমিক শ্ৰেণী বুলিলে ঘাইকৈ আমি পুঁজিবাদী যিটো ব্যৱস্থা, এই পুঁজিবাদী ব্যৱস্থাৰ ফলত যি এটা বিশেষ ধৰণৰ শ্ৰমিক শ্ৰেণী উদ্ভৱ হয়, যি সপ্তাহ বা মাহৰ পিছত বেতন পায়, নিজৰ শ্ৰমৰ শক্তিটো বিক্ৰী কৰে আৰু শ্ৰমৰ আহিলাবিলাক যাৰ সম্পত্তি নহয়, বেলেগৰ ফেক্টৰী বেলেগৰ মেচিনত কাম কৰে, তেওঁলোকে খালি শ্ৰমৰ বিনিময়ত পইচা পায়। এনেধৰণৰ এটা শ্ৰমিক শ্ৰেণীৰ সৃষ্টি হ'ল। আৰু এই শ্ৰমিক শ্ৰেণীৰ সৃষ্টি আগৰ শ্ৰমজীৱী মানুহৰ পৰাই হৈছে। আৰু কিন্তু এই নতুন পৰিস্থিতিত নতুন চেতনা আয়ত্ত কৰি তেওঁলোকে বেলেগ এটা শ্ৰেণী হিচাপে গঢ় লৈছে। এই শ্ৰেণীটোৱে জাত পাত ধৰ্ম এইবিলাকৰ ব্যৱধান বহুত কমাই আনে। শ্ৰমৰ ভিত্তিত মানুহৰ মাজত ঐক্য সংহতি গঢ়ি তোলে আৰু তেনেকৈয়ে তেওঁলোকে এখন নতুন সমাজ ব্যৱস্থা গঢ়াৰ পিনে নিজেও আগবাঢ়ে আৰু সমাজকো লৈ যায়। পূৰ্বে এই শ্ৰমজীৱী মানুহ সকলোৱেই নানা ধৰণৰ কুসংস্কাৰৰ বলি হৈছিলে। নানা অন্ধবিশ্বাস, যেনে ধৰক জাত পাতৰ কথা যিবিলাক, সেইবোৰ লাহে লাহে যেতিয়া শ্ৰমৰ পৰিৱেশে লোপ কৰি দিয়ে, তেতিয়া তেওঁলোকৰ মনত নতুন চেতনাৰ এটা ক্ষেত্ৰ তৈয়াৰ হয়। আৰু বিভিন্ন বামপন্থী সংগঠনে তাত এটা সেই নতুন চেতনা যোগ দিবলৈ চেষ্টা কৰে। গতিকে এই শ্ৰমিক শ্ৰেণী সম্পৰ্কে আজি যিটো আলোচনা চক্ৰ হৈছে, সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা। আৰু আমাৰ ছাত্ৰ ছাত্ৰী, গৱেষক, আমাৰ অধ্যাপকসকলে সেই বিষয়ত মনোযোগ দিয়াটো অতি উৎসাহজনক, আনন্দদায়ক কথা। গতিকে মই আৰু এতিয়া আমাৰ অসমৰ নিবনুৱা সমস্যাৰ ফলত এই ধৰণৰ শ্ৰম আজি নহয় কাইলৈ বহু লোকৰ জীৱিকাৰ অৱলম্বন হৈ পৰিব আৰু সি নিশ্চয় অসমৰ সমাজত বহুত পৰিৱৰ্তন আনিব। গতিকে শ্ৰমিক শ্ৰেণীৰ যিবোৰ আন্দোলন, তেওঁলোকৰ দাবী, তেওঁলোকৰ অভাৱ, তেওঁলোকৰ ভৱিষ্যতৰ ধাৰণা সকলোবিলাক অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। গতিকে এই আলোচনা চক্ৰত মই যোগ দিবলৈ পাই মই খুব আনন্দিত হৈছোঁ। আৰু আমাৰ ডেকা গৱেষকসকলে কি কয় শুনিবলৈ মই আগ্ৰহী। কাৰণ নতুন পৰিস্থিতিৰ লগত বিশেষকৈ নব্য উদাৰ অৰ্থনীতিৰ প্ৰৱৰ্তনৰ পিছত বয়সৰ কাৰণে মই ঘূৰা মেলা কৰিব নোৱাৰা হৈছোঁ বেছিকৈ, আৰু শ্ৰমিক শ্ৰেণীৰ লগত যোগাযোগো মোৰ তেনেকৈ নাই। গতিকে কি হৈ আছে, কি হ'বলৈ গৈ আছে, এই সকলো জানিবৰ কাৰণে মই এওঁলোকৰ প্ৰায় কথা কিছু শুনিম বুলি মই আশা কৰিছোঁ। সেইকাৰণে ইয়াত উপস্থিত হৈছোঁ। এটা কথা স্পষ্ট যে নব্য উদাৰ অৰ্থনীতি এটা ধুনীয়া নাম। সেই ধুনীয়া নামটোৰ অন্তৰালত আমাক বহুত ফুচলনি দি সপোন দেখুৱাই আচলতে মুষ্টিমেয় কিছুমান ধন কুবেৰৰ প্ৰতাপ আধিপত্য সমাজত প্ৰতিষ্ঠিত কৰা হ'ল। পূৰ্বে সমাজৰ সকলো মানুহৰ কাৰণে কিছুমান বিধি নিয়ম প্ৰৱৰ্তন কৰা হৈছিল, কিছুমান সহায়, কিছুমান ৰেহাই, কিছুমান উৎসাহজনক কথা। এতিয়া সেইবোৰ সকলো বিলোপ কৰি দিয়া হৈছে
আৰু কেৱল ধনিক অতি যিবিলাক ছুপাৰ ৰিচ আৰু তেওঁলোকৰ কাৰণে কিছুমান নিয়ম অতি নিৰ্মমভাৱে প্ৰৱৰ্তন কৰা হৈছে। মূল্যবৃদ্ধি মানে হৈছে কি এইটো আমাৰ ধন কুবেৰসকলৰ মুনাফা বৃদ্ধি আৰু তাৰ লগতে তেওঁলোকৰ মিত্ৰ চৰকাৰৰ লাভ আৰু সৰ্বসাধাৰণ মানুহৰ কাৰণে সদায় বিপদ কঢ়িয়াই আনিছে। আৰু সেইটো পাহৰাই দিবৰ কাৰণে অনবৰত ইটোটো সিটোটো আমাৰ এজন শিল্পীয়ে গান এটা লিখিছিলে, চামুচেৰে দিলা প্ৰভু বেলচা মাৰি নিলা। সেইটোৱেই নিৰ্মম সত্য। মানে তেওঁলোকে কিবা কিবি অৰুণোদয় আঁচনি হেন তেন টিউশ্যন কৰাৰ কাৰণে 300 টকা এইবোৰ তেওঁলোকে দি থাকে আৰু যিমানক দিম বুলি কয় সিমানে নাপায়, এটা অংশই পাব, তাৰপিছত আৰু এটা কিবা ঘোষণা কৰিলে। এইবোৰ মানে চলনা কৰি আছে, কিন্তু সৰ্বসাধাৰণৰ মানুহৰ জীৱন যাপন কৰাই অসাধ্য হৈ পৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।